নিৰ্বাচনৰ পূৰ্বে উভয় পক্ষতে নিমিলা অংক দেখিবলৈ পোৱা গৈছে। সমষ্টি আৰু প্ৰাৰ্থীৰ ব্যাপক ৰদবদল হৈছে। কৰবাত সমষ্টিকেই উলটপালট কৰা হৈছে, কৰবাত প্ৰাৰ্থী উলটপালট কৰা হৈছে, কৰবাত কাৰোবাক নতুনকৈ যোগদান কৰোৱাই প্ৰক্ষেপ কৰা হৈছে। পূৰ্বে অগপ আৰু বিজেপিৰ ক্ষেত্ৰত সেই ধৰক শিফ্ট দেখিছিলোঁ। এইবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলতো সেই একেই হ'ল। বোকাখাত সাপেক্ষে বোকাখাত সমষ্টিত ৰাইজৰ দলৰ মাজত হাহাকাৰ লাগিল। অন্তিম সময়ত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে দুগৰাকীকৈ প্ৰাৰ্থীয়ে দুটাকৈ সমষ্টিত। অৱশ্যে কংগ্ৰেছৰ পৰা ধৰি আনি হৰিপ্ৰসাদ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰি দিলে ৰাইজৰ দলে। শিৱসাগৰক লৈ শাসকো বিপাঙত পৰিছে। অগপৰ প্ৰদীপ হাজৰিকাক সমষ্টিটো এৰি দিয়াৰ পাছতো ক'ৰবাত আশ্বস্ত হ'ব পৰা নাই দলটো। আকৌ কুশল দুৱৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ কথা চলিছে। প্ৰদীপ হাজৰিকাৰ ঘৰত মাৰ্ঘেৰিটা গৈছে। চমৰীয়াটো হঠাৎ জ্যোৎস্না কলিতাৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা হ'ল। অৱশ্যে অগপে ইতিমধ্যে সমষ্টিটোত নুৰুল ইছলামক প্ৰাৰ্থী প্ৰক্ষেপ কৰি থৈ দিছিলে। গতিকে এই যোগ বিয়োগবিলাকৰ পৰা সমষ্টিৰ বাবে যি হৈছে আচলতে এই ইয়াৰ কাৰণটো কি? সংখ্যা মিলাবৰ কাৰণে, প্ৰাৰ্থী মিলাবৰ কাৰণে নে আন কিবা আছে সমীকৰণ? এইখিনি কথা অলপ পাতিব লাগিব, কাৰণ কিছু কথা দৃষ্টিগত হৈছে। আমি সংযুক্ত হৈ আছোঁ আমাৰ ৰাজনৈতিক সম্পাদক পংকজ প্ৰতীম বৰাৰ সৈতে। পংকজ প্ৰতীম বৰা, নিৰ্বাচনৰ পূৰ্বে এই ধৰণৰ কথা বতৰাটো বৰ অস্বাভাৱিক নহয়, স্বাভাৱিক। ক'ৰবাত নহয় ক'ৰবাত প্ৰাৰ্থিত্ব একাংশই নিজেই প্ৰত্যাহাৰ কৰে, আৰু সেয়া তাৰ বাবে অৱশ্যে দিন আছে তেওঁলোকে প্ৰত্যাহাৰ কৰা নমিনেশ্যন। কিন্তু তাৰ আগতে এইবাৰ যিটো হাৰত কথা বতৰাবিলাক হৈছে, প্ৰথমেতো ভূপেন বৰাৰ পাছত প্ৰদ্যুৎ বৰদলৈক যেনেকৈ যোগদান কৰোৱা হ'ল, নৱ তালুকদাৰক যোগদান কৰোৱা হ'ল, বা অন্য কংগ্ৰেছ একাংশ কৰ্মীক বিজেপিত যোগদান কৰা হ'ল ততাতৈয়াকৈ। তাৰ পাছত এতিয়া এনেকুৱা হৈছে একেটা সমষ্টিতেই এবাৰ এগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰে, আন এগৰাকীক আকৌ প্ৰত্যাহাৰ কৰা হয়। গতিকে সামগ্ৰিকভাৱে শাসক হওক বিৰোধী হওক, দুয়োটা পক্ষতে কিন্তু এতিয়ালৈকে গোটেই বস্তুটো বেলেঞ্চলৈ অহা নাই। ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে? আমি ইতিমধ্যে কৈছোঁ যে এয়া কেৱল সংখ্যা মিলাবৰ কাৰণেইতো নহয়, বা প্ৰাৰ্থী মিলাবৰ কাৰণেই নহয়, ইয়াত আৰু কিবা অংক আছে। যদি আমি বোকাখাত সাপেক্ষে চাওঁ, শিৱসাগৰ সাপেক্ষে চাওঁ, চমৰীয়া সাপেক্ষে চাওঁ কথা বতৰাবিলাক, তৃণমূল কংগ্ৰেছতো এই ধৰণৰ কথা বতৰা হৈছে। দুলু আহমেদেও আজি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। মানে কথাবিলাক হৈ আছে কি আচলতে? আপোনাৰ অভিজ্ঞতাই কি কয়? চাওক মানৱ, পুনতে ক'বলৈ গ'লে সম্পূৰ্ণ এক বিভ্ৰান্তিকৰ পৰিস্থিতি। যিসকল ভোটাৰ আছে আচলতে তেওঁলোকো বিভ্ৰান্ত হ'ব কোন দলৰ প্ৰাৰ্থী। ভোট দিয়াৰ প্ৰাক মুহূৰ্তত হয়তো সেই কথাই তেওঁলোকৰ মনলৈ প্ৰথমে আহিব, আৰু চিম্বল আৰু মানুহ কোনজন ক'ত উঠিছে সেয়া চাবলৈ তেওঁলোক পুনৰবাৰ আগ্ৰহী হ'বই লাগিব। আৰু দ্বিতীয়তে যদি যায়, বৰ্তমান অসমৰ ৰাজনীতিত 5টা কথাই থোৰতে হৈ আছে। ইতিমধ্যে সেই কথাখিনি আপুনি উল্লেখ কৰিছে। প্ৰথমটো হ'ল জোনবিল মেলাৰ দৰে বিনিময় প্ৰথা, একে ৰাতিৰ ভিতৰতে দল সলনি। দ্বিতীয়টো হৈছে থেপেচ অভিমান, আৰু সেই থেপেচ অভিমান ভঙা কাৰ্যত নিয়োজিত একাংশ জ্যেষ্ঠ নেতা। তৃতীয়টো হ'ল মোৰ দৃষ্টিত বিদ্ৰোহ। চতুৰ্থটো হ'ল ক'ৰবাত নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ বা নিজে উঠিছে। আৰু পঞ্চমটো যদি আপুনি চায় তেনেহ'লে কাৰ্যালয় ভঙি। এইকেইটা কামেই এইকেইদিনত চলি আছে, আৰু তাৰ লগতে সেইখিনি কামেই হৈছে, আৰু সেইখিনি আমি দেখুৱাই আছোঁ। দৰ্শকসকলে বুজিছে ৰাজনীতিৰ ধাৰাটো কোনফালে ধাৱমান হৈছে। তাৰ মাজতে কিছু খিলঞ্জীয়া অখিলঞ্জীয়া বা অনা অসমীয়া বহি অসমীয়া কথাও আহি পৰিছে শেহতীয়াকৈ, সেইখিনি কথা আমি পাতিম। কিন্তু এই মুহূৰ্তত যদি আপুনি লক্ষ্য কৰে তেনেহ'লে দুটা কথা প্ৰণিধানযোগ্য। প্ৰথমটো হ'ল বিজেপি দলত বিদ্ৰোহ নথকা বুলি দাবী কৰা গৈছিল, কিন্তু আজিৰ প্ৰেক্ষাপটত যদি আপুনি চায় তেনেহ'লে বিজেপিত বিদ্ৰোহ আছে। বহু ক্ষেত্ৰত কিন্তু বহুতৰ বিদ্ৰোহ, তেওঁলোকৰ বিদ্ৰোহ অৱদমন কৰিবলৈ তেওঁলোক সক্ষম হৈছে। ক'ৰবাত তেওঁলোকে প্ৰশমিত কৰিবলৈ সক্ষম হৈছে যদি আমি গুৱাহাটীৰ সমষ্টিকেইটাৰ কথা কওঁ, কিন্তু সিফালে আকৌ অমীয় ভূঞাই পদত্যাগ কৰি দিলে। চাওক, ৰঙানদী সমষ্টি কিছু সময় আগতে আমি দেখিছোঁ প্ৰধান বৰুৱাৰ ঘনিষ্ঠ নেতা গহীন বৰাই গৈ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তাত যোগদান কৰিছে। আৰু ৰঙানদী সমষ্টিত এবাৰ কাটেকী টক্কৰ বুলি কোৱা গৈছে, কাৰণ এফালে দল সলনি কৰি অগপৰ পৰা গৈ যিহেতু ৰঙানদীত জয়ন্তখন কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে, আৰু আনফালে আপুনি দেখিবলৈ পাইছে ঋষিৰাজ হাজৰিকা আছে। কিন্তু এই মুহূৰ্তত ঋষিৰাজ হাজৰিকাৰ দলৰে এগৰাকীক তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাশে গৈ কংগ্ৰেছতো যোগদান কৰিছে। গতিকে ৰঙানদী সমষ্টি বিপুৰীয়াত আপুনি উল্লেখ কৰিছে অমীয় ভূঞাই অৱশেষত বিদ্ৰোহ ঘোষণা কৰি নিৰ্দলীয় প্ৰাৰ্থী। দিছপুৰত জয়ন্ত দাসৰ বিদ্ৰোহৰ কথাটো আহি পৰিছে। তেওঁক বুজাই বঢ়াই সৈমান কৰিব পৰা নগ'ল, প্ৰশমিত নহ'ল এই বিদ্ৰোহ। আৰু দিছপুৰততো খুবেই ইণ্টাৰেষ্টিং পৰিঘটনা আমি দেখিবলৈ পাই আছোঁ। শেহতীয়া সময়ছোৱাত কোনোবাই কাৰোবাক আশীৰ্বাদ দিছে, কোনোবাই এটা সমষ্টিত আশীৰ্বাদ, কোনোবা এটা সমষ্টিত আকৌ আশীৰ্বাদ দিবলৈ নোযোৱাৰ কথা ওলাইছে। ক'ৰবাত আয়ুষ্মান ভৱ হৈছে, ক'ৰবাত বিজয়ী ভৱ হৈছে।
ডেফিনেটলি আৰু আপুনি চাওক ধলাই সমষ্টিত বৰ্তমানৰ যিগৰাকী বিজেপিৰ বিধায়ক আছিলে টিকট নাপায় তেওঁ পদত্যাগ কৰিছে কাটিগড়াত একে ৰাতিৰ ভিতৰতে কালি কংগ্ৰেছত যোগদান কৰি আজি কংগ্ৰেছৰ টিকট লৈছে প্ৰাক্তন বিজেপি বিধায়ক অমৰ চান্দজৈনে তেওঁ টিকট লৈছে আৰু ইয়াৰ বিপৰীতে মই এইখিনি কথা এইকাৰণে উল্লেখ কৰিছোঁ বিজেপিৰ দেখিবলৈ পোৱা গৈছে যে যিসকল একাংশ তেওঁলোকৰ নেতা আছে কিমান শক্তিশালী সেয়া নিৰ্বাচনী ৰণক্ষেত্ৰত প্ৰমাণ হ'ব চিম্বল অবিহনে যেতিয়া তেওঁলোকে অৰ্থাৎ বিজেপি দলৰ পদুম ফুল অবিহনে চিম্বল অবিহনে যেতিয়া তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নিজাকৈ তাত তেওঁলোকে কিমান তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিব পাৰিব বা কাৰক হ'ব পাৰিব সেয়া পিছৰ কথা কিন্তু তেওঁলোকৰ একাংশ ইতিমধ্যে কিন্তু বিদ্ৰোহ ঘোষণা কৰি নিৰ্দলীয় প্ৰাৰ্থী হোৱাৰ ঘোষণা কৰিছে কংগ্ৰেছ দলৰ পৰাও কিন্তু একাংশ পদত্যাগ কৰিছে পোনে পোনে গৈ তেওঁলোক অটল বিহাৰী বাজপেয়ী ভৱন পাইছে তাত যোগদান কৰিছে ডাঙৰ ডাঙৰ মুখে গৈ পেলাই যোগদান কৰিছে এতিয়া পংকজপ্ৰতিম বৰা আমি ধৰক বিজেপিৰ কথাখিনি পাতিলোঁ কিন্তু মই এটা কথা আচৰিত পাইছোঁ বোকাখাত সাপেক্ষে অখিল গগৈয়ে সমষ্টিটো বিচাৰি আছিলে কংগ্ৰেছে দিলে মন্ত্ৰী আছে সেই সমষ্টিটোত তেনেকুৱা এটা সমষ্টিত অখিল গগৈৰ ওচৰত আচলতে কি এনেকুৱা কথা হ'ল যে কংগ্ৰেছৰ পৰা আনি হৰিপ্ৰসাদ শইকীয়াক তেওঁলোকে প্ৰাৰ্থিত্ব দিবলগীয়া হ'ল অখিল গগৈৰ ওচৰত আচলতে তাত দিবলৈ যোগ্য প্ৰাৰ্থী নাছিলে নেকি চাওক অকল বোকাখাত নহয় ডিগবৈ কথাও আপুনি পাতিব লাগিব কালি নিশাৰ ভিতৰত কালি নহয় পৰহি দিনাখন তেওঁলোকে প্ৰাৰ্থী তেনেধৰণে প্ৰথম দিনা যিহেতু লক্ষ্যজ্যোতি গগৈক হয়তো দিয়া হৈছিলে প্ৰাৰ্থিত্ব তেওঁ ইলেকশ্যন খেলিব ব্যক্তিগত কাৰণত নোৱাৰোঁ বুলি ক'লে তাৰপিছত তেওঁলোকে নিশাৰ ভিতৰত প্ৰাৰ্থী সলনি কৰিবলগীয়া হৈছে আৰু দ্বিতীয়তে এগৰাকী মন্ত্ৰী থকা দীৰ্ঘদিনৰ মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰাৰ্থী বিচাৰি ফুৰিবলগীয়া অৱস্থা শেষ মুহূৰ্তলৈকে কাৰণ কাইলৈ মনোনয়ন দাখিলৰ অন্তিমটো দিন তেনেস্থলত মানে বোকাখাত সমষ্টিটো এনেকৈ ক'ব পাৰি নেকি পংকজ যে আচলতে ৰাইজৰ দলে বিচৰা সমষ্টি নাছিলে কংগ্ৰেছে দিয়া সমষ্টি সেইখিনিতে আচলতে বিৰোধীৰ য'ত আসন বুজাবুজিৰ ক্ষেত্ৰত যি খেলিমেলি সেই খেলিমেলিৰ কথাখিনি পুনৰবাৰ আহি পৰিছে আৰু তেওঁলোকৰ যিটো জোটবন্ধন হৈছে বিৰোধীৰ সেই জোটবন্ধনে ক'ত আচলতে বিজেপিক শলঠেকত পেলাব পাৰিব বা সামগ্ৰিকভাৱে NDAক কেনেধৰণে শলঠেকত পেলাব তাক লৈ কিন্তু প্ৰশ্নবোধক আহি পৰিছে কাৰণ যিহেতু এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকে যেতিয়া এগৰাকী প্ৰাৰ্থীক শেষ মুহূৰ্তলৈকে বিচাৰি থাকিবলগীয়া হয় তেনেহ'লে সেইজন প্ৰাৰ্থীয়ে দল সলাই অহা হওক বা যেনেধৰণেই নাহক কিয় কাৰণ কোনটো বেনাৰত খেলিব এতিয়া তেওঁলোকৰ কংগ্ৰেছৰ বেনাৰত নহ'ব সেইটো টিকট যিহেতু লাভ কৰিছে ৰাইজৰ দলৰ অৰ্থাৎ তেওঁলোকে চিলিণ্ডাৰৰ ছবিত নিৰ্বাচন খেলিব লাগিব আৰু চিলিণ্ডাৰৰ ছবিত নিৰ্বাচন খেলিব লাগিব অগপৰ এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে কিমান শক্তিশালী প্ৰত্যাহ্বান আগবঢ়াব সেয়া কিন্তু চিন্তনীয় আৰু আজি তেওঁ যোগদান কৰিছে আজি যোগদান কৰিয়ে টিকট যোগদান কৰিয়ে টিকট পোৱাৰ সৌভাগ্য তেওঁৰ ঘটিছে এনেধৰণে কেৱল তেওঁৱেই নহয় বহুতৰ ঘটিছে আপুনি শাসকৰ পক্ষৰ কথা উল্লেখ কৰিছে আৰু দ্বিতীয়তে আৰু এটা দৃষ্টিকোণৰ কথা আমাৰ চকুত পৰিছে যে কংগ্ৰেছৰ কাৰ্যালয় যিধৰণে লণ্ডভণ্ড কৰা হৈছে জুবিন গাৰ্গৰ ফটোলৈও বাদ চোৱা নাই তেওঁলোকে এই সময়ত যিহেতু কংগ্ৰেছৰ অধিকাংশ নেতা কৰ্মীয়ে জুবিন গাৰ্গৰ ন্যায় কথা কৈ আছে তাতো কিন্তু তেওঁলোকে প্ৰহাৰ কৰিছে গুৰ মাৰিছে ইয়াতকৈ হয়তো বেয়া নজিৰ থাকিব নোৱাৰে গতিকে কংগ্ৰেছ দলৰ কাৰ্যালয়সমূহ যিধৰণে টিকট নোপোৱাৰ পিছত বা সেই সমষ্টিসমূহ মিত্ৰ দলক দিয়াৰ পিছত ঢিঙত দেখিবলৈ পোৱা গৈছে বা এনে ধৰণৰ বহু স্থানত আমি দেখিবলৈ পাইছোঁ ভাঙি দিয়া গৈছে সেই কামটো কিন্তু আমি বিজেপি দলত দেখিবলৈ পোৱা নাই আৰু কিছু সময়ৰ পূৰ্বে আৰু এটা ঘটনা ঘটিছে অগপতো কিন্তু সমানে বিদ্ৰোহ অব্যাহত আছে বজালী সমষ্টিটোক লৈ যিহেতু তাত দীৰ্ঘদিনৰ টিকট প্ৰত্যাশী কোন আছিল সেয়া সকলোৱে জানে গতিকে তেওঁক টিকেট নিদিয়াৰ পাছত সেই সমষ্টিটো এফালে যেতিয়া অজাপৰ প্ৰতিদ্বন্দ্বী থাকিব তাৰ বিপৰীতে যিগৰাকী ধৰ্মেশ্বৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল তাক লৈ অসন্তুষ্টি আছে আৰু অতুল বৰাৰ বিৰুদ্ধে খুব উজাৰি তাত যিগৰাকী কংগ্ৰেছ অগপৰ টিকেট প্ৰত্যাশী দীৰ্ঘদিনত তেওঁ দল এৰিছে গতিকে সকলো দলকে চুই গৈছে তৃণমূল কংগ্ৰেছৰ কথাও আপুনি ইতিমধ্যে কৈছে যে নিজে নিজৰ সভাপতিগৰাকীয়ে দুলু আহমেদে চমৰীয়াত নিৰ্বাচন খেলিবলৈ লৈ কিন্তু শেষ মুহূৰ্তত তেওঁ নিজৰ পত্নীক হাজো শুৱালকুছিত প্ৰক্ষেপ কৰিছে গতিকে নিমিলা অংক সকলোতে আছে আৰু এটা কথা ক'ব লাগিব সেই নিমিলা অংকৰ মাজত কিন্তু নিৰ্বাচনী যি হাৱাত নিৰ্বাচনৰ যি গৰম বতাহ সেই বতাহজাকো কিন্তু ভিতৰি বাৰুকৈ বলিছে কাৰণ এইটোৱে যে ক'ৰবাত নহয় ক'ৰবাত যদিও কিছু ক্ষেত্ৰত বিৰোধী নিষ্ক্ৰিয় বিৰোধী নাই বুলি দাবী কৰা গৈছিল কিন্তু শাসকীয় পক্ষও বুজি উঠিছে যে বিৰোধী নিশ্চয় আছে এইবাৰ তেওঁলোকৰ সন্মুখত তৃতীয়বাৰ কাৰণে যিহেতু চৰকাৰ কৰিবলৈ গৈছে গতিকে প্ৰত্যাহ্বান নিশ্চয় সন্মুখত আছে নিশ্চয় পৰৱৰ্তী সময়ছোৱাত এইবিলাক যি ক্ষোভ উষ্মা আছে সেইবোৰ মৰিখন কৰিবৰ কাৰণে সেয়া লাগে বিজেপি হওক সেয়া লাগে কংগ্ৰেছ হওক বিগ ব্ৰাদাৰ হিচাপে দুয়োটা মিত্ৰজোঁটৰ তেওঁলোকে কেনেধৰণে গোটেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে এতিয়া যদি আমি বিজেপি সাপেক্ষে চাওঁ তেতিয়াহ'লে কিন্তু মুখ্যমন্ত্ৰী নিজেই গৈ আটাইকেইগৰাকী ক্ষোভিত নেতাক তেওঁলোকে আচলতে আকৌ এবাৰ দললৈ তেওঁলোকৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে এগৰাকীৰ ক্ষেত্ৰত অৱশ্যে সেইখিনি এতিয়ালৈকে প্ৰযোজ্য হোৱাগৈ নাই বাকী কেইগৰাকীৰ মন গলিছে ইতিমধ্যে
কিন্তু কংগ্ৰেছ সাপেক্ষে কিন্তু কথা বতৰাবিলাক ইমান উদাৰ হোৱাগৈ নাই তেওঁলোকে এতিয়াও নিজৰ নিজৰ সমষ্টি বা টিকটক লৈ কিন্তু যথেষ্টখিনি চাপত আছে মই এই মুহূৰ্তত কংগ্ৰেছ কওক মানস এটা কথা আপুনি ঠিকেই কৈছে বিজেপিয়ে কিন্তু সেইখিনি সৈমান কৰাৰ কাৰণে চেষ্টা কৰিছে কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত সেই নিষ্ক্ৰিয়তা আমি দেখিবলৈ পাইছোঁ তেজপুৰৰ পৰা যিহেতু পল্লৱী শইকীয়া আমি দেখিব পাইছোঁ পৰহিদিনা সামাজিক মাধ্যম যোগে তেওঁ কৈছে যে তেওঁৰ লগত কোনো বুজাবুজি কৰাটো দূৰৰে কথা তেওঁক এষাৰ মাত দিয়াৰ পৰ্যন্ত আমি অনুভৱ নকৰিলে বুলি দাবী কৰিছে তেওঁ মুকলিকৈ কৈছে আৰু তাৰপিছত তেওঁ কৈছে যে তেজপুৰত যিহেতু এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে এজেপি ৰাইজৰ দলক যিহেতু অলকনাথক প্ৰক্ষেপ কৰিছে তাত গৈ কিন্তু কংগ্ৰেছ দলৰ পৰা যেহেতু টিকট বঞ্চিত হৈ তেওঁ কৈছে যে তেওঁ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব আৰু মানে অলকনাথৰটো ওলোটাকৈ বিক্ষোভটো আছেই তেওঁ নিজৰ সমষ্টিটো নাপালে তেওঁ তেজপুৰত খেলিবলগীয়া হৈছে সেইটোতো আছেই সেইখিনি আছেই আৰু মানক তাৰ মাজতে আৰু এটা ইণ্টাৰেষ্টিং খবৰ আপোনাক দিব বিচাৰোঁ যে বহু সমষ্টিত তেনেকুৱা বিধায়কো আমি দেখিছোঁ কিছু সময়ৰ পূৰ্বে সামাজিক মাধ্যমত মই এখন ফটো দেখিলোঁ খুমটাই বিধায়ক মৃণাল শইকীয়াৰ যি সময়ত গৈ আচলতে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ একাংশ টিকট বঞ্চিত যিসকল বিধায়কক বুজাবলগীয়া পৰিস্থিতি হৈছে মৃণাল শইকীয়া সমষ্টিত কিন্তু তেওঁ আশীৰ্বাদ লৈছে নিজৰ ককায়েক ৰমেশ শইকীয়াৰ পৰা অৰ্থাৎ ক'ৰবাত যিসকল বিধায়কে নিজৰ কামখিনি ভালদৰে কৰি গৈছে টিকট প্ৰাপ্তিৰ ক্ষেত্ৰতো তেওঁলোকৰ অসুবিধা য'ত হোৱা নাই তাৰপিছত কিন্তু ৰাইজৰ ওচৰলৈ যোৱাৰ আগত তেওঁলোকে পৰিয়ালৰ আশীৰ্বাদ লৈছে জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ কিন্তু ৰণক্ষেত্ৰত জঁপিয়াই পৰিবলৈও চেষ্টা অব্যাহত নিশ্চয় এই ক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈ হওক বা বিশেষকৈ দীপলোৰঞ্জন শৰ্মা তেওঁলোকে কিন্তু ভাল কাম কৰিছে অন্তত আৰম্ভণিখিনি মই এই মুহূৰ্তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা